তহঁতকেইটা জলদি আহৈ গপকে ইহঁতকেইটা কি হ'ল টকগুটি তই ঢকুৱা তই আহি পিনি গোটেইকেইটাকে চুই দিয়াৰ লগে লগে পৰি গ'ল যে কিবা লম্ভি আছে গম পাইছনে ঐ ঢকুৱা আৰু এটা কথা আকৌ তোৰ হাতত কিন্তু নাৰায়ণ কবচখন আছিলে বুলিহে সেইটো এটা কাৰণ হ'ব পাৰে এতিয়া ইহঁতকেইটা কেনেকে থৈ দিব নোৱাৰি বৈ ঐ লৈ যাওঁ ঘৰলে দাঙি পিনি নিবলৈকে দিগদাৰ হ'ব নহয় গোটেইকেইটা বেহুচ হৈ গ'ল ঐ যেনে তেনে দাং আৰু দেই ইয়াত থ'ব নোৱাৰি তাকে মই ইয়াকে উঠাওঁ গোটেইকেইটাকে কিন্তু ঘৰা ঘৰি নিব নোৱাৰি আকৌ যিকোনো ঘৰলৈ লৈ যাওঁ বৈ অঁ কি বুলি কয় আমাৰ ঘৰলৈকে লৈ যাওঁ ধৰ তহঁতি তথাপি মনত পেলাবলৈ চেষ্টা কৰচোন নাই নাই ঢকুৱা একো মনত পৰা নাই কিন্তু দেই এইটোহে মনত থাকে যে কিবা এটাই মাতি নিয়ে সেইটো কিন্তু জানো তাৰপিছত ঐ ঢকুৱা বেছি ওচৰলৈ নাচাবি অঁ এই লীলা তোৰ ভাগতো মনত পৰিব পাৰে তই মনত পেলাচোন নাই ময়ো যিমানে ভাবো একো মনতে নপৰে ঢকুৱা মোৰ কিন্তু ঢকুৱা ভাবি ভাবি মাথাটোহে বেছি বিষাইছে অঁ ঢকুৱা যিমান ভাবো যে মাথাটো সিমান বিষাই জাননে ইহঁতকেইটাতো বাকী গোটেই কথাবোৰে মনত থাকে কিন্তু এইবোৰ কথা পাহৰি থাকে যে অঁ কেতিয়া গৈছিলে কেনেকে গৈছিলে চবতো মনত থাকে কিন্তু কি বস্তুৱে মাতি নিছিলে সেইটো কেলে পাহৰে বাৰু তথাপি তহঁতি এনেকুৱা কিবা কিবি বস্তু দেখ নি নাই ঢকুৱা একো এইবোৰ দেখাই নাই মনতে নপৰে মই ঘৰলৈ যাব লাগিছিলে নহয় খাৰে খাতি মেডামে যদি গম পায় এতিয়া যাব নালাগে থ মই জনাই দিম বাৰু তই ইয়াতে শুই থাক নাৰায়ণ কবচখন আৰু সৰিয়হ গুটিখিনি কিন্তু আঁতৰাই নিদিবি আকৌ বিচনাৰ পৰা তহঁতি ঐ নাই নাতৰাও তই কেতিয়া যাবিগে নে কি একো নাই দে মোৰ হাতত আছে নহয় নাৰায়ণ কবচখন ঐ তহঁতক যদি এনেকে কিবাই আকৌ এবাৰ যদি মাতেও নহয় নাযাবি ঐ তহঁতি আমি নিজে নাযাওঁ নহয় ঢকুৱা মাতি নিয়ে এইবাৰ চা তহঁতি মাতিলেও নাযাবি হ'লতো ঐ মই গৈ থাকো তহঁতি কিন্তু বিচনাৰ পৰা সেইকেইটা বস্তু নাতৰাবি কৈ দিছো হ'ব দে কৃষ্ণ প্ৰভু কৃষ্ণ নাৰায়ণ কবচখন থলো নে মই আছে বাৰু ৰাম 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 নাই একো নাই মুঠতে তোৰ পিছফালে একো নাই ঢকুৱা এনেকে পোনে চাওঁ পিছফালে নাচাবি পোনে চাওঁ পিছলে ঘূৰি নাচাবি ঘূৰি থাক মুঠতে নাই একো নাই তোৰ পিছপিনে একো নাই ঢকুৱা পলা মুঠতে মানে গাঁৱত জখিনি ওলাইছে এনেকে নহ'ব কাইলে তান্ত্ৰিকৰ ওচৰলৈ যাবই লাগিব জনামতে জখিনি ওলোৱা কাৰণ বহুত বেয়া বোলে কিহৰ কাৰণে ওলাইছে নাজানো খালি বহুত বেয়া কিবা এটা কৰিব সেইটো খাটাং তান্ত্ৰিকৰ ওচৰলৈ কাইলৈ ৰাতিপুৱাই যাব লাগিব নহ'ব সঁচা কথা ক'বলৈ গ'লে মোৰ হাতত একো ৰাস্তা নাই
তথাপি আপোনাৰ ওচৰত কিবা উপায় হ'লেওতো থাকিব। যখিনীৰ প্ৰভাৱ তোমালোকৰ গাঁৱত পৰিছে, গতিকে মই একো কৰিব নোৱাৰো। মানে আমি কৰিব লাগিব। হয়, তেন্তে যখিনীক ৰখাব পৰা ৰাস্তাটো কওক। যখিনীৰ প্ৰভাৱ দিনক দিনে বাঢ়িব ধৰিছে। কিবা যদি ৰাস্তা আছে আজি ৰখাব পৰা। যখিনীক ৰখাব পৰা তেনেকুৱা কিন্তু একো ৰাস্তা নাই। তেন্তে কি কৰি ৰখাব লাগিব? মাথো অপেক্ষা কৰিব লাগিব। আমি এতিয়া কিহলে ৰখিম? শুনা, এনেকুৱা কোনো ৰাস্তা নাই যে তোমালোকে যখিনীক ৰখাব পাৰিবা। যখিনীক ৰখাব হলে, যখিনীক শেষ কৰিব হলে মাথো তোমালোকে অপেক্ষা কৰিব লাগিব। আৰু তাইৰ প্ৰভাৱ তোমালোকৰ গাঁৱত পৰিছে, গতিকে মই একো কৰিব নোৱাৰো। যি কৰিব লাগে তোমালোকে কৰিব লাগিব। কিন্তু কি কৰিব লাগিব? আৰু 3টা নিশা বাকী। সেই 3টা নিশাৰ শেষৰ নিশাটোত যখিনীয়ে এখন যজ্ঞ পাতিব, আৰু সেই যজ্ঞ তোমালোকে সময় থাকোতেই ভংগ কৰিব লাগিব। কিন্তু ইমান সহজ নহয় যে তোমালোকে যখিনীৰ যজ্ঞ ভংগ কৰিব পাৰিবা। কঠিন বহুত হ'ব, কিন্তু মই যেনেকে কওঁ তেনেকে কৰিবা। আৰু সেইদিনা এক এনেকুৱা অলৌকিক দৃশ্য দেখিবলৈ পাবা যি কেতিয়াও আগতে দেখা নাই। কিন্তু যখিনীয়ে যজ্ঞ কিয় পাতিব? যখিনীৰ বংশ, সেই বংশ বৃদ্ধি কৰিবৰ বাবে যখিনীয়ে সেই যজ্ঞখন পাতিব। আৰু গাঁৱৰ সেই মানুহকেইজনৰ যখিনীৰ প্ৰভাৱ পৰাৰ কাৰণ এইটোৱেই যে এই যজ্ঞখনত 3জন জীৱিত মানুহৰ যখিনীৰ প্ৰয়োজন হ'ব জীয়া তেজ। গতিকে এতিয়া মই যেনেকে কওঁ তোমালোকে সকলো তেনেকেই কৰি যজ্ঞ ভংগ কৰিব লাগিব। পাৰিবানে? ইয়াকতো ৰখাব হলেতো কৰিবই লাগিব। শুনা তেন্তে কি কৰিব লাগিব। লগতে কিবা আহত গছ জুপি তললে যাওঁ লাগি আছে। কেলে জানো? কি কাম কৰিব লাগে কৈ দিয়ক। সোনকালে কৈ দিওঁগে পাই, তাৰপিছত শুবহে লাগিব। আৰু গেৰেলি বাইদেউ জানেনে ভুলতো সেই আহত গছ জুপি তললে নাযাবই। মইতো বজাৰলৈ যাব আছে, আহতৰ তলে দিয়ে যাম। তাকে কিনো কওঁ জানো। নহয়, যাবতো লাগিবই। এতিয়া তাকে কিনো কৰো জানো। তাকেই তোৰকেইটা ঢকুৱাই তিলৈ আহিছে। বাবাৰ ওচৰলৈ গৈছিলে নহয়। ব'লক। লগত দেখোন তান্ত্ৰিক অহাই নাই, সিহঁত দুটা অকলেহে আহিছে যে।